নমস্কাৰ। টেট বাধ্যতামূলক বুলি সুপ্ৰিম কোৰ্টৰ ৰায় আৰু তাৰ পাছৰ যি ৰিভিজন পিটিশ্যন আছিল সেই ৰিভিজন পিটিশ্যন খাৰিজ কৰাৰ পাছত আমাৰ যি কৰ্মৰত অভিজ্ঞ নন টেট কোৱালিফাইড শিক্ষক আছে তেওঁলোকৰ ভৱিষ্যত সংকটত আহি পৰিছেহি আৰু এই সম্পৰ্কে আমাৰ যি সৰ্বভাৰতীয় অল ইণ্ডিয়া প্ৰাইমেৰী টিচাৰ ফেডাৰেশ্যন যাক চমুকৈ আমি AIPTF বুলি জানো, সেই AIPTFৰ এক জৰুৰী সিদ্ধান্ত আৰু আন্দোলনৰ হুংকাৰৰ খবৰ আহি পৰিছেহি। তেওঁলোকৰ অনলাইনত অল অভাৰ ইণ্ডিয়াৰ এটি আলোচনা অনলাইনত অনুষ্ঠিত হৈছে পৰৱৰ্তী পদক্ষেপ সম্পৰ্কে আৰু 5 জুন তাৰিখে তেওঁলোকৰ একশ্যন কমিটিৰ বৈঠক অনুষ্ঠিত হ'ব আৰু অসমৰ প্ৰতিনিধি হিচাপে আমাৰ সকলোৰে শ্ৰদ্ধাৰ ৰাতুল গোস্বামী ছাৰো এই অনলাইন মিটিঙত অংশগ্ৰহণ কৰিছিলে আৰু এই মিটিঙৰ পৰা কি সিদ্ধান্ত ওলাই আহিছে সেই বিষয়ে আজি ভিডিঅ'টোত আপোনালোকক মই জনাবলৈ চেষ্টা কৰিম। আপোনালোকে স্ক্ৰীনত দেখিব পাই আছে 30 মে তাৰিখে 4 বজাৰ পৰা 5 বজালৈকে এই অনলাইন মিটিং হৈছিলে আৰু ইয়াৰ এজেণ্ডা আছিলে 29 মে তাৰিখে যোনটো জাজমেণ্ট হৈছে সেই জাজমেণ্টৰ ওপৰত ডিছকাছ কৰা আৰু ভৱিষ্যত কি ষ্ট্ৰেটেজি ল'ব শিক্ষক সংগঠনসমূহৰ ফালৰ পৰা এই সংক্ৰান্তত তাক প্ৰস্তুতি কৰা বা তাক তৈয়াৰ কৰা আৰু ইয়াতে 2-4টা ষ্টেট এবচেণ্ট আছে এই কথাখিনি লিখিছে আৰু অপেনিং ৰিমাৰ্কছ দিছে আৰু ব্ৰিফিং অন দ্য সুপ্ৰিম কোৰ্ট জাজমেণ্ট। ইয়াতে সুপ্ৰিম কোৰ্টৰ যোনটো জাজমেণ্ট আছিল তাৰ বিষয়ে থুলমূলকৈ সকলোকে অৱগত কৰিছে আৰু ইয়াতে অৱগত কৰিছে যে 13 মে 2026 শুনানিৰ পিছত সকলো ৰিভিউ পিটিশ্যন খাৰিজ কৰা হৈছে। 31 আগষ্ট 2028 ভিতৰত সকলো কৰ্মৰত শিক্ষকে অৰ্থাৎ ইন ছাৰ্ভিচ টিচাৰ্ছে টেট উত্তীৰ্ণ হ'ব লাগিব। কেৱল সংখ্যালঘু শিক্ষানুষ্ঠানসমূহ মাইনৰিটি এডুকেশ্যনেল ইনষ্টিটিউশ্যন যিবিলাক আছে সেইবিলাক এই ৰায়ৰ আওতাৰ বাহিৰত থাকিব। তাৰপিছত আপোনালোকে স্ক্ৰীনত দেখা পাই আছে ছাজেশ্যনছ এণ্ড ডিছকাশ্যনছ বিভিন্ন শিক্ষকসকলৰ বা প্ৰতিনিধিসকলে সংগঠনৰ তেওঁলোকৰ ছাজেশ্যন ৰাখিছিল অনলাইন মিটিঙত আৰু তাৰে আমি আপোনালোকে দেখা পাই আছে ৰাতুল গোস্বামী ৱৰ্কিং প্ৰেছিডেণ্ট তেখেতৰ বক্তব্য ইয়াত দাঙি ধৰিছে। তাৰপিছত আমি যদি তললৈ আহোঁ তেতিয়াহ'লে আমি দেখা পাম যে কনক্লুজনছ এণ্ড ডিচিশ্যনছ ইয়াত সামৰণিত কি ডিচিশ্যন কি সিদ্ধান্ত লোৱা গৈছে সেই কথাখিনি আছে। তাৰে যে মূল কথাখিনি চাওঁ তেতিয়াহ'লে এই ৰায়ৰ ফলত বিশেষকৈ ৰাইট টু এডুকেশ্যন আইন কাৰ্যকৰী হোৱাৰ পূৰ্বে নিযুক্ত হোৱা হাজাৰ হাজাৰ শিক্ষকৰ সমস্যা যিহেতু সৃষ্টি হৈছে ইয়াৰ বিৰুদ্ধে AIPTFে এক দেশজোৰা আন্দোলন আৰু আইনী যুঁজৰ প্ৰস্তুতি চলাইছে বুলি সিদ্ধান্ত লৈছে আৰু প্ৰথমে তেওঁলোকে স্মাৰক পত্ৰ প্ৰেৰণ কৰিব প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় শিক্ষামন্ত্ৰী আৰু ৰাষ্ট্ৰীয় ৰাজনৈতিক দলসমূহৰ সভাপতিসকললৈ সবিশেষ তথ্যসহ তেওঁলোকে স্মাৰক পত্ৰ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। 2 নম্বৰ তেওঁলোকে লোকসভা আৰু ৰাজ্যসভা সাংসদসকলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ এদিনীয়া ধৰ্ণা কাৰ্যসূচী আৰু স্মাৰক পত্ৰ প্ৰদান কৰা কাৰ্যসূচী তেওঁলোকে গ্ৰহণ কৰিব। ইয়াৰ উপৰিও ৰাজ্যিক সদৰসমূহতো ৰেলী ধৰ্ণা আদি অনুষ্ঠিত তেওঁলোকে কৰিব। আইনী বিকল্প আৰু আইন সংশোধনৰ কথাও তেওঁলোকে চিন্তা কৰিব। ৰাইট টু এডুকেশ্যন এক্ট আইনত সংশোধনী আনিব পৰা যায় নেকি সেই বিষয়ে আইনজ্ঞ আৰু শিক্ষাবিদসকলৰ সৈতে আলোচনা কৰা হ'ব। লগতে গোচৰটো উচ্চতৰ বিচাৰপীঠলৈ অৰ্থাৎ লাৰ্জাৰ বেঞ্চ ডবল বেঞ্চে যিহেতু জাজমেণ্টটো দিছে গতিকে কনষ্টিটিউশ্যনেল বেঞ্চ অৰ্থাৎ 5জনৰ যোনটো বেঞ্চ থাকে 5জন জাষ্টিছৰ তালৈ লৈ যোৱাৰ সম্ভাৱনা আছে নেকি সেইখিনিও তেওঁলোকে চালি জাৰি চাব আৰু একত্ৰিত আন্দোলনৰ ব্যৱস্থা তেওঁলোকে কৰিব বিচাৰিছে। দেশৰ সকলো শিক্ষক সংগঠনক এক মঞ্চত আনি তৃণমূল স্তৰৰ পৰা ৰাষ্ট্ৰীয় স্তৰলৈ পৰ্যায়ক্ৰমে এক বৃহৎ আন্দোলন গঢ়ি তোলা হ'ব বুলি তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰে আৰু তাৰ লগতে পৰৱৰ্তী পদক্ষেপ হিচাপে ইয়াতে উল্লেখ কৰিছে যে তেওঁলোকে অহা 5 জুন তাৰিখে একশ্যন কমিটিৰ বৈঠক অনুষ্ঠিত হ'ব য'ত পৰৱৰ্তী কাৰ্যসূচী আৰু কেন্দ্ৰীয় শিক্ষামন্ত্ৰীক সাক্ষাৎ কৰাৰ বিষয়ত চূড়ান্ত সিদ্ধান্ত লোৱা হ'ব। শিক্ষক সমাজৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ সকলোৰে ঐক্যবদ্ধ সহযোগিতাৰ প্ৰয়োজন বুলি তেওঁলোকে শেষত উল্লেখ কৰিছে। আমাৰ অৰ্থাৎ সকলোৰে সহায় নোহোৱাকৈ এই সংগ্ৰামত তেওঁলোক জয়ী হোৱাটো সম্ভৱপৰ নহ'ব। গতিকে সকলোৰে পৰা সহায় সহযোগিতা কামনা কৰি পেলাই ভোট অফ থেংকছ দি পেলাই তেওঁলোকে মিটিংখন সামৰণি মাৰিছে। গতিকে আমি 5 জুন তাৰিখলৈকে অপেক্ষা কৰিব লাগিব যদি আমি সংগঠনৰ ফালৰ পৰা কি পদক্ষেপ আহিব সেই কথা জানিব হয় বা সেই জানিবৰ কাৰণে আমি অপেক্ষা কৰিছোঁ তেতিয়াহ'লে আমি 5 জুন তাৰিখলৈকে তাৰ বাবে
অপেক্ষা কৰিব লাগিব। ধন্যবাদ।